हेलो स्टूडेंट्स আজি मैं এইটো ভিডিঅ'ত ক্লাছ 8ৰ আৱাৰ ইংলিছ কিতাপখনৰ এখন কবিতা ব্ৰেক 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 এই কবিতাখনৰ কোৱেশ্যনৰ আনসাৰবোৰ মই ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰিছো তোমালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা আৰু পাৰিলে তোমালোকে অতি সোনকালে কোৱেশ্যনৰ আনসাৰবোৰ মুখস্থ কৰিবা তেনেহলে মই ষ্টাৰ্ট কৰিছো তোমালোকে মনোযোগেৰে শুনিবা বুলি মই আশা ৰাখিলো দেই ओके कविताखনৰ प्रथम क्वेश्चनটো হল why did Tennyson start writing poems অৰ্থাৎ টেনিসন কবিজনে কিয় কবিতা লিখা স্টার্ট কৰিছিল আনসারটো হল লর্ড আলফ্রেড টেনিসন was an unhappy child with his violent father violent শব্দটোৰ অৰ্থ হৈছে উগ্ৰ লর্ড আলফ্রেড টেনিসন এইটো হল কবিজনৰ সম্পূৰ্ণ নাম তো ইয়াত আমি কি বুজিব পাৰিলো যে লর্ড আলফ্রেড টেনিসন তেখেতৰ দেউতাকৰ লগত আছিল আৰু তেখেতৰ দেউতা এজন উগ্ৰ প্ৰকৃতিৰ মানুহ আছিল যাৰ লগত কবিজনে আনহ্যাপি আছিল He wanted to escape from his grief and then he started writing poems. Grief শব্দটোৰ অৰ্থ হৈছে দুখ বা শোক আৰু escape শব্দটোৰ অৰ্থ হৈছে পলায়ন কৰা বা মুক্ত কৰা তো ইয়াত আমি কি বুজিব পাৰিলো he wanted to escape অৰ্থাৎ কবিজনে নিজকে পলায়ন কৰিবলৈ বিচাৰিছিল বা মুক্ত কৰিবলৈ বিচাৰিছিল কিহৰ পৰা from his grief তেখেতৰ দুখ কষ্ট শোকৰ পৰা কেনেকুৱা কষ্টৰ কথা কোৱাইছে ইয়াত অলপ আগতে আমি পাইছিলো যে তেখেতে এজন আনহ্যাপি চাইল্ড আছিল কাৰণ তেখেতে নিজৰ দেউতাকৰ লগত আছিল আৰু তেখেতে দেউতা আছিল এগৰাকী উগ্ৰ প্ৰকৃতিৰ মানুহ আৰু উগ্ৰ প্ৰকৃতিৰ মানুহৰ লগত থকা যিখিনি দুখ বা কষ্ট সেইখিনিৰ পৰা তেখেতে নিজকে মুক্ত কৰি ৰাখিবলৈ বিচাৰিছিল and then যাৰ বাবে হে তেখেতে কি কৰিছিল he started writing poems তেখেতে কবিতা লিখা স্টাৰ্ট কৰিছিল Okay, question number 2. Where does the poet ask the sea waves to break? Break means bhonga and wave means toranga ba dheu. To yat ki bujibo parilu je kobijone sagorer dhouburok kot jai belai bhangibole koise. Answer to hol the poet asks the sea waves to break at the cold grey stone. Cold grey stone means sagorer kakhot থকা ডাঙৰ ডাঙৰ গ্ৰে অৰ্থাৎ ধূসৰ ৰঙৰ কোল্ড স্টোন বুৰক বুজা হৈছে বা কোল্ড হিল বুৰক বুজা হৈছে তো আনসাৰটোৰ মানেখিনি হল যে কবিজনে সাগৰৰ ঢৌবোৰক সাগৰৰ কাষত থকা ডাঙৰ ডাঙৰ কোল্ড গ্ৰে স্টোন বুৰত যাই পেলাই খুন্দা খাই ভাঙিবলৈ কৈছে Question number 3 is that what is the fisherman's boy doing fisherman শব্দটোৰ অৰ্থ হৈছে মাছমৰীয়া মানুহ তো ইয়াত অৰ্থ হল যে মাছমৰীয়া মানুহজনৰ লৰাজনে কি কৰি আছে আনসাৰটো হল the fisherman's boy is shouting with his sister at playing শব্দটোৰ অৰ্থ হৈছে খেলি থকা অৱস্থাত আৰু shout শব্দটোৰ অৰ্থ হৈছে সিঙৰা কিন্তু ইয়াত আনন্দতে সিঙৰাৰ কথা কোৱা হৈছে তো আনসাৰটোৰ মানে হল যে the fisherman's boy is shouting অৰ্থাৎ ফিচাৰমানৰ লৰাজনে তেখেতৰ ভনীৰ লগত খেলি থকা অৱস্থাত আনন্দতে সিঙৰি আছিল Question number 4. What does the poet mean by vanished hand? Vanished শব্দটোৰ অৰ্থ হৈছে অদৃশ্য হোৱা আৰু vanished hand means অদৃশ্য হাত তো ইয়াত মানেখিনি হল যে কবিয়ে কবিতাখনত vanished hand শব্দটোৱেদি কি বুজাবলৈ যত্ন কৰিছে আনসাৰটো হল By vanished hand, the poet means the presence of his dead friend and his warm touches. Touch শব্দটোৰ অৰ্থ হৈছে স্পৰ্শ warm means affectionate অৰ্থাৎ মৰমৰ and presence শব্দটোৰ অৰ্থ হৈছে উপস্থিতি তো ইয়াত আমি কি বুজিব পাৰিলো যে কবিজনে vanished hand শব্দ দুটাই দি তেখেতৰ মৃত বন্ধুৰ উপস্থিতি আৰু তেখেতৰ মৃত বন্ধুৰ হাতৰ মৰমৰ স্পৰ্শখিনিক বুজাইছে He feels that when he is alone there is always a vanished hand to hold him alone শব্দটোৰ অৰ্থ হৈছে অকলে থকাটো that means অকলশৰীয়া তো ইয়াত কি বুজাইছে যে যেতিয়া কবিজনে অকলে থাকে তেতিয়া তেখেতৰ মৃত বন্ধুৰ vanished hand অৰ্থাৎ অদৃশ্য হাতৰ স্পৰ্শখিনি কবিয়ে সদায় অনুভৱ কৰে Question number 5 Compare the feelings of the poet and the other people mentioned in the poem. Compare শব্দটোৰ অৰ্থ হৈছে তুলনা কৰা তো প্ৰশ্নটোৰ অৰ্থখিনি হল যে কবিতাখনত কবিৰ কল্পনা বা কবিৰ ফিলিংস এণ্ড আদাৰ পিপল বাকিবোৰ মানুহৰ ফিলিংছৰ বিষয়ে ইয়াত লিখিবলৈ কৈছে বা তুলনা কৰিবলৈ কৈছে তো আনসাৰটো হল The waves of the sea remind the poet the destructive force of the nature. Destructive শব্দটোৰ অৰ্থ হৈছে বিনাশী বা ধ্বংসাত্মক and remind শব্দটোৰ অৰ্থ হৈছে মনত পেলাই দিয়া তো ইয়াত আমি কি বুজিব পাৰিলো The waves of the sea অৰ্থাৎ সাগৰৰ ঢৌবোৰে বা তৰংগবোৰে প্ৰকৃতিৰ যে এটা ধ্বংসাত্মক বা বিনাশী শক্তি আছে সেইখিনি কথা কবিৰ মনত পেলাই দিয়ে
and by standing on the seashore he laments for his dead friend. Lament শব্দটো অৰ্থ হৈছে দুখ প্ৰকাশ কৰা and shore শব্দটো অৰ্থ হৈছে উপকূল তো ইয়াত আমি কি বুজিব পাৰিলো যে কবিজনে সাগৰৰ উপকূলত থিয় দি পেলাই তেখেতৰ মৃত বন্ধুৰ কাৰণে দুখ প্ৰকাশ কৰে For other people, the poet thinks about the destructive force of the sea, but which become forceless and breaks on the cold grey stones. Forceless শব্দটো অৰ্থ হৈছে শক্তিহীন অৰ্থাৎ বাকি সকল মানুহে ভাবে যে কবিয়ে ভাবে যে সাগৰৰ ধ্বংসাত্মক শক্তিৰ বিষয়ে কিন্তু which become forceless and breaks on the cold grey stones অৰ্থাৎ সেই সাগৰৰ ধ্বংসাত্মক ঢৌবোৰে লাহে লাহে আহি পেলাই সাগৰৰ কাষত থকা ডাঙৰ ডাঙৰ cold grey stoneত আহি পেলাই খুন্দাকাই ভাঙি যায় Question number 6 explain with reference to the context অৰ্থাৎ ইয়াত এটা explanation দিছে যেটো হল but the touch of a vanished hand and the sound of a voice that is still এইটো explain কৰিবলৈ কৈছে তো মই এতিয়া explanation লৈ আগুৱাই গৈছো মনোযোগৰে শুনিবা The quoted lines have been extracted from Lord Alfred Tennyson's poem Break 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 Quoted শব্দটোৰ অৰ্থ হৈছে উদ্ধৃত and extract শব্দটোৰ অৰ্থ হৈছে তুলি দিয়া তো ইয়াত আমি কি বুজিব পাৰিলো যে উদ্ধৃত কথাফাকি টেনিছনে লিখা কবিতাখন ব্ৰেক 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 এইখন কবিতাৰ পৰা তুলি দিয়া হৈছে By the lines, the poet expresses the feeling of absence of his dear friend. Express শব্দটোৰ অৰ্থ হৈছে প্ৰকাশ কৰা তো ইয়াত কি বুজিব পাৰিলো যে উদ্ধৃত কবিতা ফাকিৰ জৰিয়তে কবিয়ে তেখেতৰ মৰমৰ বন্ধুৰ অনুপস্থিতিৰ অনুভৱখিনিহে প্ৰকাশ কৰিছে and imagines the touch of his vanished hand. Imagine শব্দটোৰ অৰ্থ হৈছে কল্পনা কৰা আৰু লগতে কবিজনে তেখেতৰ মৰমৰ বন্ধুজনৰ vanished handৰ স্পৰ্শখিনি কল্পনা কৰে and the sound which makes all calm and quiet. Calm and quiet means শান্ত কৰি তোলা আৰু তেখেতৰ বন্ধুৰ যিখিনি মাত আছিল যিখিনি কথা আছিল সেইখিনিয়ে তেখেতক অৰ্থাৎ কবিজনক শান্ত কৰি তোলে ওকে এটো হয় লাস্ট কোৱেশ্চন যেটো এক্সামিনেশনৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এটো হল এডিশনাল কোৱেশ্চনটো হল হু ৰোড দ্য পোয়েম ব্ৰেক 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 অৰ্থাৎ ব্ৰেক 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 কবিতাখন কোনে লিখিছে আনসাৰটো হল লৰ্ড আলফ্ৰেড টেনিসন ৰোড দি পোয়েম ব্ৰেক 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 লৰ্ড আলফ্ৰেড টেনিসনে ব্ৰেক 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 কবিতাখন ৰচনা কৰিছে ওকে কবিতাৰ কোৱেশ্চনৰ আনসাৰবোৰ ইয়াতে সমাপ্ত হল তোমালোকে প্ৰশ্ন আনসাৰবোৰ বুজিবলৈ চেষ্টা কৰিবা আৰু মুখস্থ কৰিবলৈ যত্ন কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে মই যিবোৰ ভিডিও বনাম সেইবোৰ যাতে অতি সোনকালে তোমালোকৰ ওচৰলৈ আহি যায় আৰু তোমালোকে যাতে ভিডিওবোৰৰ পৰা উপকৃত হোৱা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে